নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকক মাকৈ খেতিত মাকৈৰ বীজবোৰ কেনেকৈ লগাব লাগে তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্যটো পাব। কথা হ'ল, আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে কেৱল আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে মাকৈৰ বীজ কেনেকৈ লগায়। প্ৰথমতে কি কৰিব, এনেকুৱা ধৰণৰ লোহাৰে বনাই ল'ব। বনাই লৈ তাৰপিছত এনেকৈ আঁচ টানিব, এবাৰ দীঘলী এবাৰ পথালিকৈ, দীঘে পথালি দুবাৰকৈ টানি লৈ মাজে মাজে চাওক এটা এটা চাৰিআলি নিচিনা হৈ গৈছে, ধুনীয়া লাগিছে আঁচকেইটা। তো এই দাড়িকেইটাৰ ঠিক মাজে মাজে এটা এটা বীজ দি যাব। তো আজি যিটো বীজ খেতিত লগাই আছে খেতিয়কে, তো এই বীজবিলাকৰ নামটো হ'ল, বিধানটোৰ নাম হ'ল জয়শ্ৰী 77। এই জয়শ্ৰী 77 যিটো মাকৈৰ বীজ আছে, এইটো লগোৱাৰ সময় কিন্তু একুৰেট হৈছে। এইটো সময়ত মাকৈ এই জয়শ্ৰী 77 লগাব পাৰিলে এতিয়া কিন্তু বহুত এটা ভাল ফলন হ'ব। আহা, স্পীড লগাই আহাচোন, স্পীড লগাই আহা, স্পীড লগাই আহা। কিমান স্পীড পাৰা? চাওক সৰু সৰু ল'ৰাবিলাক কিমান স্পীডত লগাই আছে। পকেটত লৈছা? এই চাওক, নবৌ নিজেও লগাই আছে। বিন্দাছ লগাই আছে। আধা ঘণ্টাত ক্লিয়াৰ হ'বনে নাই? আধা ঘণ্টাত 1 বিঘা? বহুত কেইজনে লগাই আছে। তো এই খেতিত আপোনালোকে যে মাকৈৰ বীজ দিব, তাৰ আগতে আপোনালোকে কি কৰিব লাগিব, প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তা, পটাছ 10 কিলো, ইউৰিয়া 15 কিলো, DAP 15 কিলো, এনেকৈ দি আপোনালোকে ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি এনেকুৱা মাজে মাজে আপোনালোকে আলি দি দিব, পানী দিবৰ কাৰণে সুবিধাজনক। তাৰপিছত আপোনালোকে এনেকৈ ধুনীয়াকৈ আঁচ টানি আপোনালোকে লগাব। ইয়াত লগোৱা হৈ আছে 15x15, 15x15, অকণমান ঘনকৈ লগাই আছে। কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। যেতিয়া গজালি মেলিব চাওক, মাকৈবিলাক ইমান ধুনীয়াকৈ গজিব। চাব পাৰিছে, কেৱল মাকৈ আৰু মাকৈ, গোটেই পথাৰ মাকৈ মাকৈ ভৰি আছে।